পৰায়ণ অনগৈলে যাদৱ বংশ মৰে সমুদায় একো বুলিবাক মই নপাৰো সম্প্ৰতি যেন লাগে কৰা দেৱ অগতিৰ গতি এৰামা তোমাক দেখিবে নাপাওঁ ইহে মোৰ খেদ অযাদৱ পাণ্ডৱ বংশে অকৰা স্নেহ এৰা মানদেৱ ধৰ্ম কনা যাওক মোৰ মতি অতুমাতে থাকোক মাত্ৰ নিৰন্তৰে ৰতি এৰাম যেন জাজি গংগা কণী ৰুধ কৰে যদি অসাগৰত পৰন্তত থাপি দেব নদী এৰাম সেহি মত বিঘ্নি কোন গণি মোৰ মন সদায় চিন্তুক মাত্ৰ তোমাৰ চৰণ। এতিয়া পুনৰ কৈছে যে হে প্ৰভু, এতিয়া তুমি যদি আমাক এৰি যোৱা আমি জীৱনটোতে আমি মৃতপ্ৰায় হৈ যাম। আমি জীয়াই থকা নথকাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। কিন্তু তথাপিও তুমিতো নগ'লে নহ'ব, কাৰণ যদুবংশ তুমি নগ'লে সমুদায় মৰিব। গতিকে যদুবংশক তুমি ৰক্ষা কৰিব লাগিব। গতিকে সেইকাৰণে তুমি যি ভাল দেখা কৰা, ইয়াৰ বাহিৰে আৰু মোৰ ক'ব লগা একো নাই। আৰু সেইকাৰণে কৈছে তোমাকো দেখিবে নাপাওঁ ইহে মোৰ খেদ। এটাই মোৰ মনত দুখ, তোমাক যে চকুৰ আগত দেখা নাপাম। ধ্যান কৰাৰ লগে লগে মই তোমাক দেখা পাম, সেইটো বেলেগ কথা। কিন্তু চকুৰ সন্মুখত দেখা ধ্যানত দৰ্শন কৰাৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে তোমাক যে মই ওচৰতে নাপাম, এইটোৱে মোৰ হৈছে খেদ। কিন্তু তথাপিও মই তোমাৰ ওচৰত এটাই প্ৰাৰ্থনা জনাম, হে প্ৰভু, যে তুমি যেনেদৰে পাণ্ডৱ বংশক যিমান কৃপা কৰিলা, তুমি যেন ইয়াৰ পিছত হস্তিনাপুৰৰ পৰা যোৱাৰ পিছত পাণ্ডৱ বংশৰ লগত যেন তুমি সম্বন্ধটো ছেদ নকৰা, আমাক যেন তুমি পাহৰি নোযোৱা। আৰু লগতে তেওঁ কৈছে যে তুমি মোক কৃপা কৰা, যে তোমাৰ বাহিৰে যেন অন্যত কোনো কাৰণতে যেন মই মতি কৰিব লগা নহওঁ। তোমাৰ চিন্তনৰ বাহিৰে যেন কোনো দেৱক মই যেন চিন্তা কৰিব লগা নহওঁ। কাৰণ মই জানো সংসাৰত যিমানেই বাধা নাহক, যিমানেই বিঘিনি নাহক, নদীত যিমানেই জাবৰ জোঁথৰ বা জংগম নপৰক কিয়, সাগৰৰ ঢৌৱে নদীৰ ঢৌৱে জলৰ ঢৌৱে সদায় সাগৰলৈকে গতি কৰিব আৰু সেই নদীৰ সমস্ত জংগম বাধা সাগৰত নি পেলাই দিব। তদ্ৰূপ সংসাৰৰ প্ৰতিটো বিঘিনিকে তোমাৰ চিন্তনে কেনেকৈ মোক উদ্ধাৰ কৰিব পাৰে, পাৰ কৰি নিব পাৰে, এই কথাটো মই উপলব্ধি কৰিছোঁ। গতিকে কোনো ক্ষণতে যেন মই তোমাক পাৰিব লগা নহওঁ, তাৰ কাৰণে তুমি মোক কৃপা কৰা। এইকাৰণে তেওঁ কৃষ্ণৰ ওচৰত তুতি কৰিছে, হে প্ৰভু, জগতৰ যিমানবিলাক দুখ আছে, জগতৰ জীৱবিলাকৰ সমস্তবিলাক দুখ যদি একগোট কৰা যায়, যিমান দুখ হ'ব সেই সমস্ত দুখ তুমি মোকেই দিবা। মই কেতিয়াও সুখ নিবিচাৰোঁ, কাৰণ সুখ আৰু সম্পদত হয়তো তোমাক মই পাহৰি যাম।
কিন্তু যেতিয়া মই দুখত থাকিম, মই যেতিয়া সংকটত থাকিম, তেতিয়া অন্তত সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে, ৰক্ষা পাবৰ কাৰণে মই তোমাক মই নিশ্চয় আশ্ৰয় কৰিব লাগিব। তোমাৰ নাম তেতিয়াহে মই ল'ব পাৰিম। গতিকে তোমাৰ নাম ল'বৰ কাৰণেই তুমি মোক কৃপা কৰি জগতৰ যিমানবিলাক দুখ আছে সমস্তবিলাক যেন তুমি মোকেই প্ৰদান কৰি মোক কৃপা কৰা। চাওকচোন বাৰু কিমান এক মহা ৰহস্যময় এক ভাৱনা আজি কুন্তীয়ে ল'ব লগা হৈছে। কোনোবাই জানো আমি সমস্ত দুখবিলাক আমি নিজে বহন কৰিবৰ কাৰণে জানো ইচ্ছা কৰোঁ জানো? আনৰ দুখবিলাক আমি নিজৰ গালৈকে টানি আনিবলৈ বিচাৰোঁ জানো? নিজৰ দুখবিলাক আনৰ গালৈ ঠেলি দি আমি মুক্ত হ'ব বিচাৰোঁ। কিন্তু আজি কুন্তীয়ে কৈছে, ঈশ্বৰৰ নামত সমৰ্পিত তেওঁৰ আত্মাই কৈছে যে জগতৰ যিমান দুখ নহওক কিয় সেই দুখবিলাক তুমি মোক দিয়া। কাৰণ দুখ নাথাকিলে, বাধা নাথাকিলে জীয়াই থকাৰ বোলে মাদকতা নাথাকে, জীৱন যুদ্ধৰ কোনো মাদকতা নাথাকে। গতিকে সমূহ সংগ্ৰামে এক মহা পৰীক্ষা লয়। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই সেইজনৰ যশ আৰু কীৰ্তি বাঢ়ে। পঞ্চপাণ্ডৱৰ যদিহে কিবা কাৰণত যদি বনবাস নহ'লহেঁতেন, পঞ্চপাণ্ডৱৰ এনে কি শক্তি আছে, ভীষ্ম পিতামহ ভীষ্মৰ দৰে মহাৰথীক বধ কৰাৰ, কৰ্ণৰ দৰে মহাৰথীক বধ কৰাৰ, অশ্বত্থামা দ্ৰোণাচাৰ্যৰ দৰে মহাবীৰসকলক বিনাশ কৰাৰ কি শক্তি আছে? গতিকে এই পঞ্চপাণ্ডৱক শক্তি আহৰণৰ কাৰণতহে যেন ৰাজসিক আনন্দৰ পৰা তেওঁলোকক আঁতৰাই বনবাসী জীৱনৰ সংকটৰ মাজলৈ ঠেলি দি তেওঁলোকক যেন পৰীক্ষা কৰিলে। আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হ'ল। সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে ইন্দ্ৰৰ পৰা অৰ্জুনে পাশুপাত অস্ত্ৰ পাব লগা হ'ল, আপোনাৰ আৰু শিৱৰ পৰাও মহা অস্ত্ৰ পাব লগা হ'ল। আৰু এনেদৰে মহা শক্তিবিলাক সেই বনৰ মাজত থকা সময়খিনিতে পাই গ'ল। 60,000 ঋষিক একেলগে দৰ্শন কৰাৰ সুযোগটো পালে ক'ত? বনবাসত যোৱাৰ ক্ষণত। সাধু সন্ত মহন্তৰ দৰ্শন পোৱাটো, এজনৰ দৰ্শন পোৱাটোৱেই কিমান সৌভাগ্যৰ কথা। কিন্তু আজি বনবাসলৈ যোৱাৰ লগে লগে বনবাসৰ প্ৰথম দিনটোতেই উৰ্বৰীকীৰ আশ্ৰমত উপস্থিত হোৱাৰ সময়তেই, খন্তেক জিৰণি লোৱাৰ সময়তেই তিনি তৈলোকৰ দেৱতাসকল আহিল, 60,000 ঋষি সমস্ত আহিল। আহি পঞ্চ পাণ্ডৱক শেষবাৰ দেখা কৰাৰ চলেৰে তেওঁলোকক আশীৰ্বাদ দিছে, তেওঁলোকক বুজাইছে, মানসিক শক্তিবিলাক প্ৰদান কৰিবৰ কাৰণে সকলোৱে তেওঁলোকক মহা উপদেশ দিছে। এনে সৌভাগ্য আন কাৰ আছে? ভগৱন্তে এই লীলা কৰি তেওঁলোকক এই সংকটপূৰ্ণ অৱস্থালৈকে নি প্ৰকৃততে তেওঁলোকক মহাৰত্নৰ দৰে উজ্জ্বল এক নক্ষত্ৰত যেন তেওঁলোকক পৰিণত কৰাবৰ কাৰণেহে কৃপা কৰিলে। আজি এই কথাটো কুন্তীয়ে বাৰে বাৰে তেওঁৰ স্মৰণ কৰিছে, উপলব্ধি কৰিছে, আৰু সেই অনুসাৰে আজি কৃষ্ণৰ চৰণত বৰ্ণনা কৰি আজি এইদৰে মহাস্তুতি কৰি গৈ আছে। কৃষ্ণ জয় কৃষ্ণ। এৰা মেহি মতে কৃষ্ণ এইখিনিতে খেদি দিম, এইখিনিতে খেদি দিম। এইটো পটলকৈ নাযাওঁ, এইটো চেগুলকৈ, নতুন চেগুলকৈ।
কওক কৃষ্ণ কি আছিল কীৰ্তনৰ ৰজা মহাৰজাৰ ঋষিমুনি মহান মহান সাধু এই সকলোতো আছিলে সেইসকলক আস্থান দি শংকৰ গুৰুজনাই আই মাতৃসকলৰ প্ৰাধান্য কিয় দিলে আৰম্ভণিতে জয় কৃষ্ণ এতিয়া আমি অকণমান চমুকৈ বিষয়টো আলোচনা কৰিম দেই কীৰ্তন আৰু ভাগৱতৰ মাজত পাৰ্থক্য কি প্ৰথমতে আমি জানিব ল'ব লাগিব কীৰ্তন হৈছে নিৰ্গুণ শাস্ত্ৰ আপোনাৰ ভাগৱত হৈছে নিৰ্গুণ শাস্ত্ৰ ভাগৱতৰে সমস্ত ৰসখিনি আনি এতিয়া কীৰ্তনৰ ৰূপত এক ৰাজসিক ৰসময় এক ৰূপত কীৰ্তনক তুলি ধৰা হৈছে কীৰ্তন মানে কি গীত আৰু নাটেৰে নৃত্যৰে পুলকিত কৰাৰ চলেৰে ঈশ্বৰৰ নাম লোৱা এই কৰ্মখিনি আচলতে ৰাজসিক কৰ্ম এতিয়া এই ৰাজসিক কৰ্মখিনি যদি শংকৰ গুৰুজনাই আগ কৰি নলয় তেতিয়াহ'লে অন্ধকাৰত ডুবি থকা অজ্ঞানত ডুবি থকা এই অসম মুলুকৰ নৰ নাৰীসকলক ভক্তি ৰস দিব পৰা নাযায় এইকাৰণে আজি এই ৰাজসিকতাৰ মূল উৎকৰ্ষ ক'ৰ পাইছে মূল উৎসটো কি নাৰী নহয় জানো বাৰু নাৰীৰ পৰাই ৰজশক্তি ৰজৰ পৰাই ৰাজসিক ঠিক এনেদৰে এটা ৰূপ আছে আৰু সেইকাৰণে যে ৰাজসিকত ডুবি নাথাকিলে কেতিয়াও সাত্বিকলৈকে আহিব নোৱাৰে গতিকে এই সাত্বিকলৈ অহাৰ ৰাস্তাত এইকাৰণে পুৰুষ প্ৰকৃতিক হৈব একমতি তেহে সিজিব হৰিত ভকতি ইত্যাদি ইত্যাদি আধ্যাত্মিক দৰ্শন কিছু আগত লৈ এই দৰ্শনখিনিকেই লোক সমুদ্ৰক মানে দেখুৱাই বুজাই আকৰ্ষিত কৰাই এতিয়া আহিব লগা হৈছে গতিকে শংকৰ গুৰুজনাই স্বৰূপতে ক'বলৈ গ'লে এটা অতি সঠিক তেওঁ মছলা প্ৰয়োগ কৰি অন্ততঃ কৰ্ম তেওঁ লক্ষ্যত উপনীত হ'বৰ কাৰণে এটা ব্যৱস্থাৰে আজি কীৰ্তনক এটা ৰূপ দিলে কীৰ্তন কি কেইটামান পদৰ এক সংযোজন নহয় জানো বাৰু সেই প্ৰতিটো কীৰ্তনত সুৰ আছে লয় আছে ছন্দ আছে দেৱবাদ্যৰ তাত সুৰ সমলয় আছে আৰু এই সমস্তবিলাক কৰাৰ লগে লগেই আমাৰ মন আত্মা সেই গীত আৰু নৃত্যৰ জৰিয়তে আপ্লুত হোৱাৰ ফলত আমি কৃষ্ণ নামৰ ৰসত ডুবিব পৰা এটা পৰিৱেশ ভগৱন্তে যেন আমাক দিয়ক তাৰ কাৰণে শংকৰ গুৰুজনাই আজি কীৰ্তন পুথি লিখিব লগা হ'ল তেওঁ নিজেই কীৰ্তনৰ পিছতহে ভাগৱতৰ ৰূপটো লৈছে আপোনাৰ ভাগৱতৰ পিছতহে কীৰ্তনৰ ৰূপটো দিছে গতিকে এই কীৰ্তনৰ জৰিয়তে সমস্ত জনৰ মাজত সোমাইছে কিন্তু ভাগৱতৰ জৰিয়তে সমস্ত জনৰ মাজত সোমাবলৈ পৰা নাই সাধক সিদ্ধ গুণী জ্ঞানীসকলৰ মাজতহে ভাগৱতৰ জৰিয়তে তেওঁ প্ৰভাৱ বিস্তাৰ কৰিবলৈ যাওঁতে তেওঁ বহুত মানে সময় ব্যয় হোৱাৰ দৰে হৈ গৈছে এইকাৰণে এই ৰাজসিকতাৰে গীত মাতেৰে এটা সুন্দৰ কীৰ্তনৰ মহাধ্বনিৰে স্বৰ্গতুল্য এক ৰূপ আজি এই কীৰ্তনৰ জৰিয়তে দিছে আৰু য'ত আমাৰ আইসকলক অন্ততঃ আগস্থান দি আইসকলৰ জৰিয়তে পুৰুষসকলকো সেই ৰাজসিকতাৰ মাজত সম্বন্ধ ৰাখিবৰ কাৰণে এক সুন্দৰ ব্যৱস্থা সামাজিকতাত লৌকিকতাত আছে কাৰণে এই কথাটো জানি বুজিয়ে নিজ এই ব্যৱস্থা লোকে শংকৰ গুৰুজনে আনিছে আমি এই বুলি ভাবোঁ দেই কৃষ্ণ এ ৰামহি মত কৰন্তে নেক তুতি নতি মনে উপজিল আখি সপ্ৰেম ভকতি
ৰাম শিহৰি শৰীৰ নিৰ বহে অবিশ্ৰান্ত অ কৃষ্ণৰ আগত পৰি কুন্ত্ৰী কান্দিলন্ত্ৰ হে ৰাম পৰম ভকতি দেখি জগত নিৰ্বাস অহি হৌক বুলি হাসি অকৰিলা এৰাম নজাই বুদাৰ কাক বুলি পালতিতা হৰি দুনাই গৃহ পখিলা কোন ত্ৰিক আগ কৰি দুনাই যাইবা শান্ত্ৰ সভা হুক প্ৰবুধি অকাতৰ কৰিয়া ৰাজা ৰাখিলা নিৰুধি এৰাম সাত আঠ দুই অধ্যায় ইয়াৰ কথা গৈলা অভিষ্ম মূৰ্খ উৎসৱক শিৱে সুতে লৈলা। জয় কৃষ্ণ। ইয়াৰ পিছত এতিয়া ভাগৱতে সুন্দৰ বৰ্ণনা দিছে যে কুন্তীয়ে কৃষ্ণক স্তুতি কৰোঁতে কৰোঁতে তেওঁ এনেকুৱা প্ৰেম ভক্তিত তেওঁ নিমজ্জিত হৈ গ'ল, এতিয়া কান্দি কান্দি যেন তেওঁ চকুৰ পানীৰে বাট নেদেখা অৱস্থা হৈ গ'ল। কৃষ্ণৰ চৰণত পৰি যেতিয়া তেওঁ কান্দি কান্দি ক'ব লগা হ'ল, হে প্ৰভু তুমি যি ইচ্ছা তাকে কৰা, তোমাৰ সিদ্ধান্তক আমি মানি লোৱাৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাই। কিন্তু ইফালে কৃষ্ণই কুন্তীৰ এই অৱস্থাটো দেখি তেওঁ ইমান পুলকিত হৈ গ'ল, ইমান আনন্দিত হৈ গ'ল, আৰু তেওঁৰ এই ভক্তিত সঁচাকৈ কৃষ্ণ আপ্লুত হৈ তেওঁ মনতে ভাবিলে যে এই সময়ত মোৰ কথা মানিম নে কুন্তীৰ আত্মাৰ কথা মই শুনিম। মইতো এতিয়া বহুদিনৰ মূৰত মই গৃহলৈ যাব বিচাৰিছিলোঁ, গতিকে গৃহলৈ যাবলৈ বোলে আহিলোঁ, কিন্তু বাটতে আহি কুন্তীয়ে মোক যিটো মহাভক্তি কৰি আজি তেওঁৰ অন্তৰাত্মাত থকা ভাৱনাখিনি মোক দেখুৱালে, গতিকে মোৰ কৰ্ম কি যে কুন্তীৰ মনত মোক কেতিয়াও তেওঁ হস্তিনাপুৰৰ পৰা বিদায় দিব পৰা মানসিকতা নাই। গতিকে মই কুন্তীৰ কথা মানিব লাগিব, কুন্তীৰ কথাই ৰওক। গতিকে মই কুন্তী যিহেতু তেওঁ হস্তিনাপুৰ ত্যাগ কৰাটো নিবিচাৰে, গতিকে মই হস্তিনাপুৰ এই মুহূৰ্তত ত্যাগ নকৰোঁ। এইকাৰণে তেওঁ কুন্তীৰ মুখলৈ চাই ক'লে যে হে পেহী, এতিয়া মই বুজিলোঁ আৰু মই যি জানিলোঁ মই সিদ্ধান্ত ল'লোঁ, মই এতিয়া দ্বাৰকালৈ নাযাওঁ, মই পুনৰ আৰু হস্তিনাপুৰলৈকে যাম। এই বুলি তেওঁ নিজেই তেওঁ পুনৰবাৰ তেওঁ পিছুৱাই হস্তিনাপুৰলৈকে আহিবলৈ প্ৰযত্ন কৰিলে। এতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্তে আজি আগতীয়াকৈ চব কথা জানে, জানি কৰি তেওঁ হস্তিনাপুৰৰ পৰা কিয় তেওঁ দ্বাৰকালৈ বুলি সমদল কৰি আহিব লগা হ'ল? কাৰণ নাহিলে তেওঁৰ লীলাটো আৰম্ভ নহয়। তেওঁ হস্তিনাপুৰৰ পৰা লীলা কৰি ওলাই অহাৰ কাৰণে অস্বস্থমাৰ কাৰণত এতিয়া আৰু ষষ্ঠ বানৰ ব্ৰহ্মবানৰ মুখামুখি হৈ পৰীক্ষিতক উত্তৰাৰ গৰ্ভত তেওঁৰ ৰক্ষা কৰি এই লীলাটোও কৰিলে, আৰু কুন্তীৰ জৰিয়তে তেওঁ যে ঈশ্বৰ পুৰুষ হয়, ভাগৱত পুৰুষ হয়, সমস্তকে জনাই তেওঁ মহাস্তুতি কৰাৰ চলেৰে তেওঁ প্ৰমাণ দিলে যে মোক তোমালোকে যি বুলি ভাবিছা, কিন্তু কুন্তীয়ে যিটো ভাবিছে তাৰ পৰা তোমালোকে মোৰ কাৰণত কিছু শিক্ষা লোৱা। মই আচলতে কোন, মই কি কৰিব পাৰোঁ, এই জ্ঞান তত্ত্বটো তেওঁ প্ৰচাৰ কৰিবৰ কাৰণে লীলাটো কৰিলে। আৰু এটা মহা উদ্দেশ্য তেওঁ এতিয়াও সাধন হ'বলৈ বাকী আছে। এই কাৰণে
কুন্তীৰ কথাত তেওঁ হৈমান যোৱাৰ চল লৈ এতিয়া হস্তিনাপুৰলৈকে পুনৰ ঘূৰি আহিছে। হস্তিনাপুৰলৈ ঘূৰি আহি তেওঁ এতিয়া অন্তিম যিটো তেওঁৰ কৰিব লগা কৰ্ম আছে, এই কৰ্মটো তেওঁ কৰিব লাগিব। এই অন্তিম কৰ্ম কি? যে কুৰুক্ষেত্ৰ মহাসমৰ কেতিয়াবাই শেষ হ'ল, কিন্তু কুৰুক্ষেত্ৰ মহাসমৰত এতিয়াও এটা জীৱিত প্ৰাণী ৰৈ আছে। এই জীৱিত প্ৰাণীটোক সৎগতি প্ৰদান কৰিব লাগিব। শৰসজ্জা গ্ৰহণ কৰি থকা পিতামহ ভীষ্ম অকলশৰে পৰি আছে, তেওঁ তপ কৰি আছে, তেওঁ কৃষ্ণকে ধ্যান কৰি আছে, আৰু সেই পিতামহ ভীষ্মক তেওঁ নিশ্চয় কিবা নহয় কিবা এটা তেওঁ কৃপা নকৰি তেওঁ কেতিয়াও হস্তিনাপুৰ ত্যাগ কৰিব নোৱাৰে। এয়াই হৈছে তেওঁৰ ৰহস্যৰো ৰহস্য ঘন এক লীলাৰ কথা। আৰু সেইখিনি কাৰণতে এতিয়া তেওঁ পুনৰ হস্তিনাপুৰলৈকে ঘূৰি আহি ৰজা যুধিষ্ঠিৰৰ লগত ধৰ্ম সম্বন্ধে কিছু কথা এতিয়া তেওঁ প্ৰথমতে আলোচনা কৰিব। আহক আমি পুনৰ অন্য এটা আখ্যানলৈকে আমি আগবাঢ়িছোঁ, ভীষ্মৰ মুখ্য উৎসৱৰ বৰ্ণনা। কৃষ্ণ, আহক। গোবিন্দ, পৰিচয়টো নিদিলেও হ'ব, নিশ্চয় পাৰিছে আপোনাৰ হবে। সকলোলৈকে মোৰ সহস্ৰ কোটি প্ৰণাম যাচিছোঁ। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনাৰ হ'বৰ এজন কনিষ্ঠ বা ভাতৃ হিচাপে এই অধৰ্মক যাতে ক্ষমা দিয়ে, এহে প্ৰাৰ্থনা। কৃষ্ণ গোবিন্দ। এতিয়া আহিছে ভীষ্মৰ মুখ্য উৎসৱৰ বৰ্ণন। গুপ্ত হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ, মাধৱৰ প্ৰবোধে নহৈল অবুদ্ধিৰ স্থিৰ। অধিক বুলন্ত কৰি কৃষ্ণক বিছাত, বুজিলো তোমাৰ প্ৰভু হবে কুট নাট। কান্দন্ত কৰিলো বুলি সহুদ বিঘাত, অব্যাসৰ বাক্যত নাহি ৰাজাৰ সঞ্জাত। আৰাম কৰন্ত যতে যজ্ঞ যোগ প্ৰায়শ্চিত, নাহি শান্তি তথাপিতো অনিৰ্পতিৰ চিত। এই ৰাম ঈশ্বৰ ইচ্ছাক কোনে কৰাইবে নিৰোধ, ভীষ্মৰ মুখে শেষে আংক কৰাইব প্ৰবোধ। এই ৰাম হেন মনে আলোচন্ত ঈশ্বৰ মাধৱে, গৈলা কুৰুক্ষেত্ৰক পাণ্ডৱৰ সবান্ধে। জয় কৃষ্ণ গোবিন্দ। এতিয়া মহাভাগৱতে অন্য এক বৰ্ণনা দিছে। কৃষ্ণ প্ৰভু ভগৱন্তটো হস্তিনাপুৰ ত্যাগ কৰি দ্বাৰকালৈ যাম বুলি কৈও আকৌ আগবাটৰ পৰা ঘূৰি গৈ আৰু হস্তিনাপুৰ পালে। এতিয়া হস্তিনাপুৰ পোৱাৰ পিছত যুধিষ্ঠিৰে এতিয়া ৰজা হৈ ধৰ্ম প্ৰতিষ্ঠা কৰি আনন্দ মনেৰে প্ৰজা পালন কৰি তেওঁ চলিব লাগে। কিন্তু যুধিষ্ঠিৰৰ মনত এতিয়া নানান ধৰণৰ খেলি মেলি ভাৱনা কিছুমান এতিয়া খেলা কৰিবলৈ আৰম্ভ কৰিছে।
যুধিষ্ঠিৰে বাৰে বাৰে মনত পৰি আছে যে মই এই সিংহাসন পাইছোঁ ক'ৰ পৰা? কুৰুক্ষেত্ৰ মহাসমৰত যুদ্ধ জিনি মই তাৰ পিছতহে মই এইখন মই ৰাজভোগটো পাইছোঁ। এতিয়া তেওঁ যিহেতু ধৰ্মৰ প্ৰতীক, ধৰ্মৰ পুত্ৰ, গতিকে এইকাৰণে তেওঁৰ এতিয়া অপৰাধবোধ আহিছে। এতিয়া মই এই ৰাজপাতত ভুগিবৰ কাৰণে, উঠিবৰ কাৰণে কি কৰিলোঁ? মই 18 অক্ষয়খিনি সেনাক মই বধ কৰিলোঁ। জ্ঞাতে অজ্ঞাতে যেনেকেই নহওক, কৌৰৱৰ আছে 11 অক্ষয়খিনি, পাণ্ডৱৰ আছে 7 অক্ষয়খিনি। এই 18 অক্ষয়খিনি সেনাক মই বধ কৰাৰ পিছতহে, মাৰি পেলোৱাৰ পিছতহে আজি মই এই ভোগ কৰিছোঁ। গতিকে নিজৰ নিজৰ অপৰাধ ভোগত আহিছে। নৰক হত্যা কৰি, ইষ্টজনক বধ কৰি আজি মই এই ৰাজপাত পাইছোঁ। গতিকে মোৰ সমান কিমান স্বাৰ্থপৰ হ'ব পাৰে? এই কথাবিলাক ভাবি ভাবি তেওঁ অস্থিৰ হৈ আছে। আৰু পিছত তেওঁ জানিছে যে সমস্তবিলাকতো আচলতে কৃষ্ণই কৰিছে, মইতো কৰোঁ বুলিতো কৰিব পৰা নাই। এই সমস্তবিলাক কৃষ্ণৰ চাতুৰি। কিন্তু কৃষ্ণৰ চাতুৰি হ'লেও তেওঁ এতিয়া নিজৰ আত্মাই মানিব পৰা নাই যে এই কৰ্মটোকটোতো কৃষ্ণৰ নালাগে, কৰ্মটোকটোতো মোৰহে লাগিব। এতিয়া মই সেই মৃতকসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে যজ্ঞ কৰিছোঁ, পিণ্ড কৰিছোঁ, যিমানখিনি যাৱতীয় কৰ্ম আত্মাৰ সদ্গতিৰ কাৰণে কৰিছোঁ, কিন্তু তথাপিও মোৰ মন কিয় মোৰ সুস্থ হোৱা নাই? মোৰ কিয় মন অস্থিৰ? আজি এনেদৰে তেওঁ আজি এনেকুৱা এক ভয়ংকৰ চঞ্চলতাত তেওঁ ভুগিছে। স্বয়ং ব্যাসদেৱ আহিছে। ব্যাসদেৱে আহি তেওঁক বুজাইছে যে ধৰ্মৰাজ, এতিয়া তুমি ৰজা হিচাপে তুমি প্ৰজা পালন কৰিব লাগে, এতিয়া তুমি ধৰ্ম প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰতিপালন কৰিব লাগে। কিন্তু ৰজা হৈ যদি তুমি এনেদৰে ভাগি পৰা, অস্থিৰ হৈ থাকা, তেতিয়াহ'লে প্ৰজাসকলৰ কি হ'ব? জগতৰ কি হ'ব? ব্যাসদেৱে বুজালে, কিন্তু কোনেও যিমানে নুবুজাওক কিয় ব্যাসদেৱে কিন্তু বুজি পোৱা নাই। স্বয়ং কৃষ্ণইও এদিন বুজাইছে যে হে দাদা, তুমি এনেদৰে থাকিলে নহ'ব। তুমিয়েই যদি জগতক যদি প্ৰতিপালন নকৰা, এতিয়া কোনে কৰিব? এতিয়াতো ৰজাটো আন নহয় তুমি, গতিকে তুমি অস্থিৰ হ'লে নহ'ব। কৃষ্ণই যিমানে বুজাইছে, কৃষ্ণৰ কথাও এতিয়া যুধিষ্ঠিৰে মানি ল'ব পৰা নাই। তেওঁ অশান্তি মনেৰে, তেওঁ চঞ্চল মনে, ৰাজকাৰ্য তেওঁ মতিয়ে নাইকিয়া হৈ গ'ল। তেতিয়া প্ৰভু ভগৱন্তে চিন্তা কৰিছে, মোৰ কথাকো যিজনে নামানে, এতিয়া মইতো কিবা প্ৰকাৰে তেওঁক মানাবই লাগিব। গতিকে ব্যৱস্থা আছে। এই কাৰণে তেওঁ চিন্তা কৰিছে যে মোৰ কথাহে নামানা, এই শৰসজ্জাত পৰি থকা ভীষ্মৰ কথাটো তুমি মানিব লাগিব। গতিকে দেখা যাওক, এইবাৰ কৃষ্ণই যুধিষ্ঠিৰক কৈছে, হে দাদা, মই ইমান বুজালোঁ তুমি বুজি নোপোৱা, তোমাক বুজাই আৰু লাভ নাই, তুমি যি কৰা কৰা। কিন্তু এটা কথা তুমিতো পাহৰি গৈছা যে এই পিতামহ ভীষ্ম যে অকলশৰে যে এই ৰণক্ষেত্ৰত পৰি আছে, তুমি তেওঁৰ কথা এতিয়াও তুমি মনত পৰা নাই? তুমি তেওঁৰ কথা এতিয়াও তোমাৰ ভাবিব হোৱা নাই? তোমাৰ দায়িত্ব আছেনে নাই যে মৃতসকলক তুমি যজ্ঞ দিলা, পিণ্ড দিলা, কৰিলা, কিন্তু এই মৃত্যুৰ শয্যাত পৰি থকা জনৰ প্ৰতি তোমাৰ দায়িত্ব নাই? তুমি যি কৰা কৰা, তোমাক বুজাই লাভ নাই। কিন্তু মই যাম, তুমি নগ'লেও নাই, ইমান দিন যোৱাই নাই যেতিয়া, কিন্তু মই যাম। কাৰণ পিতামহ ভীষ্মৰ যিটো কাৰ্য হৈ আছে, তাৰ কাৰণতে মই আচলতে দোষী। এতিয়া সেইকাৰণে তেওঁ কৈছে, মই ভীষ্মক চাবলৈ যাওঁ, তুমি যি কৰা কৰা। এই বুলি যেতিয়া তেওঁ সংকল্প ল'লে, তাৰ পিছতহে যুধিষ্ঠিৰৰ মনত, পঞ্চ পাণ্ডৱৰ মনত এটা হাহাকাৰ লাগি গৈছে। সঁচাকৈ ইমান দিনে পিতামহ ভীষ্মৰ কথা কাৰোবাৰ যদি মনতো পৰিছিল, সাহস কৰিব পৰা নাই। কোনে যাব পিতামহ ভীষ্মৰ ওচৰলৈকে? কাৰণ তেওঁলোকৰ কাৰণতেতো ভীষ্মৰ এই দুৰ্দশা হৈ আছে।
এই কথাবিলাক কোনো জ্ঞানীজনে যদি বুজি পায় যে মোৰ কাৰণতে তেওঁ এনেকুৱা এটা অৱস্থাত পৰি আছে, মই কেনেকৈ তেওঁৰ সন্মুখত থিয় হ'ম। অপৰাধ বোধে এতিয়া জৰ্জৰিত কৰিয়াই আছে পঞ্চ পাণ্ডৱক, কিন্তু কৃষ্ণই কৈছে তোমালোকে যি কৰা নকৰা বেলেগ কথা, মই কিন্তু পিতামহ ভীষ্মৰ ওচৰৰ পৰাই পাক আহোঁ, এই বুলি সিদ্ধান্ত দিলে। তাৰপিছতনো এতিয়া পঞ্চ পাণ্ডৱ যুধিষ্ঠিৰকে আদি কৰি তেওঁলোকেনো কি কৰে, আহক আমি পদৰ মাজলৈকে উভতি যাম।